এটা নতুন ভিডিঅ'লৈ মই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটিলৈ। যিহেতুকে আজি হোলী হয়, হোলীৰ আগদিনাখনে দৌল পূজা আৰম্ভ হয় যিহেতুকে, আৰু আমাৰ ঘৰৰ ওচৰতে থকা যি দৌলগোবিন্দ মন্দিৰ আছে তালৈকে গৈ আছোঁ। আৰু যোৱাকালি ৰাতি মানে ৰবিবাৰে দৌলৰ আগদিনাখনে খুব ধুনীয়াকৈ কিবাকিবি অনুষ্ঠান আয়োজন কৰা হয়, হোলিকা দহন। গোটেইখিনি মই ৰাতি গৈছিলোঁ, সন্ধিয়া টাইমত গোটেইখিনি ভিডিঅ' কেপচাৰ কৰিছোঁ আৰু এই ভিডিঅ'টোত গোটেইখিনি এড কৰি আছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব স্কিপ নকৰাকৈ। তিনিদিনীয়া কাৰ্যসূচী হিচাপে হোলী যি আয়োজন কৰা হয় গোটেইখিনি আপোনালোকক ভিডিঅ'টোৰ জৰিয়তে শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিম। আৰু আগতে আমি গাঁৱতে খেলিছিলোঁ হোলী, যিহেতুকে বেছি ইমান এটা গম পোৱা নাছিলোঁ। ইমান ওচৰতে দৌলগোবিন্দ মন্দিৰ থকাৰ পাছতো আমি ইমান কিবাকিবি অনুষ্ঠান হয় আমি গমেই পোৱা নাছিলোঁ, আৰু অকল গাঁৱতে খেলিছিলোঁ গোটেই লগ বন্ধু মিলি প্ৰতি বছৰে। তো এইবেলি অকণমান আপোনালোকক ব্যতিক্ৰমী হিচাপে গোটেই মন্দিৰটোৰ কিমান কি হয় দৌলৰ গোটেইখিনি দেখাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। বলক তেন্তে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ৰাস্তাৰ পৰা খুব ধুনীয়াকৈ লাইটেৰে সজাই দিছে মন্দিৰৰ সন্মুখভাগ। এয়া মন্দিৰ, ভিতৰ ভাগত কি চলি আছে গোটেইখিনি বলক ভিতৰলৈকে সোমাই যাওঁ। এয়া হৈছে এণ্ট্ৰেন্স গেট। এণ্ট্ৰেন্স গেটৰ সন্মুখভাগ খুব ধুনীয়াকৈ ফুলেৰে সজাইছে, আৰু মন্দিৰৰ চাল দেখাই আছে গড়ালৰ হয়। এয়া কৃষ্ণ প্ৰভুৰ মূৰ্তি, এইটো হৈছে। প্ৰভু শ্ৰীকৃষ্ণক আদৰিবলৈ শুভাৰম্ভ কৰিছে। এয়া বেন ঢুলীয়ালৈ গোটেই মানুহখিনি ওলাইছে। গাঁৱৰ ভিতৰত এটা কৃষ্ণ প্ৰভুৰ মূৰ্তি আছে বহুত পুৰণি, তো সেই মূৰ্তিটো তাৰ পৰা আনিব ইয়াতে গোটেইখিনি পূজা পাঠ কৰাৰ পাছত আকৌ তাত থৈ আহে। ওলাইছে কৃষ্ণ প্ৰভুৰ মূৰ্তিটোলৈ আহিবলৈ। আৰু এনেকৈ গাঁৱৰ ভিতৰত থকা কৃষ্ণ মন্দিৰৰ পৰা কৃষ্ণটো ঘূৰাই লৈ আহিব। আৰু আৰু এইখিনি সৰুকৈ ৰাধা কৃষ্ণ ৰাখিছে বাহিৰৰ ফালে ধূপ চাকি জ্বলোৱাৰ সন্মুখত। আৰু পিছফালে গৈ আছোঁ য'ত হোলিকা দহন কাৰ্যসূচী হাতত লোৱা হ'ব। এইটোৱে মেজিটোৰ সন্মুখ ভিতৰ ভাগত খুব ধুনীয়াকৈ এটা ঘট স্থাপন কৰিছে, তাত পূজা পাতল কৰিলে। আৰু এয়া মেজিটো হোলিকা দহন আৰু এয়া হোলিকা দহন কাৰ্যসূচী হাতত লোৱা হৈ গ'ল। বাবে গোটেইখিনি সুযোগ পালোঁ, এনেকৈ খুব ধুনীয়া ভগৱান শ্ৰীকৃষ্ণৰ আশীৰ্বাদ পালোঁ। আৰু হোলিকা দহন যি কাৰ্যসূচী আছিলে গোটেইখিনি সম্পন্ন কৰিলে। ইয়াৰ পৰা কৃষ্ণটো নি তাত স্থাপন কৰিব যি মন্দিৰৰ ভিতৰত ভাগ আছে। কালি দৌল পূজা আৰম্ভ কৰা হ'ব। মন্দিৰত স্থাপন কৰিব সেইখিনি কাৰ্যসূচী আপোনালোকক দেখালোঁ। আৰু কালি ৰাতিপুৱা গোটেই দৌল যাত্ৰাৰ গোটেইখিনি বস্তু দেখাবলৈ চেষ্টা কৰিম। নেক্সট ডে মৰ্ণিং লগ পাই মৰ্ণিং আজি সোমবাৰ, আৰু ৰাস্তাত খুব বেছি ভিৰ হৈছে। মই 10টামান বজাত বহুত বেছি ভিৰ ৰাতিপুৱাৰ টাইমতে। আৰু ভিতৰ আশীৰ্বাদ লোৱা কৃষ্ণ আপোনালোক যোৱাকালি দেখাইছিলে সন্ধিয়া টাইমত। আৰু ইয়াতে মূৰ্তি বেন ঢুলীয়াসকলে আৰু মন্দিৰৰ পৰা চাহ বিতৰণ কৰিছিলে। ইয়াতে চাহ খালোঁ আৰু গোটেইবোৰে আশীৰ্বাদ ল'লোঁ। এয়া দুপৰীয়া টাইমত আহিছিলোঁ, প্ৰসাদ বিতৰণ চলি আছিলে, প্ৰসাদ অকণমান ল'লোঁ, আশীৰ্বাদ লৈছিলোঁ ৰাতিপুৱা আহি। আৰু নাম প্ৰসংগ চলি আছিলে, দিহানাম কিবা কিবি তেনেকৈ। আৰু সেয়া তাত ভোগ বিতৰণ হৈছে, তালৈকে গৈ আছোঁ আমিও ভোগ খাবলৈ। আৰু এইফালে ছাইডেৰে লাইন হৈ আছে, গোটেইখিনি গৈ আছে লাইনত। আমি ভোগ গ্ৰহণ কৰিলোঁ ইয়াতে খুব ধুনীয়াকৈ। ৰাতিপুৱা হোলী খেলিব আহিছে গাঁৱৰ কেইজনমান ল'ৰা, কণ ল'ৰা ছোৱালী। এয়া হোলীৰ দিনাখন খুব বেছি এনজয় আৰু হেপী হোলী, বহুত বেছি এনজয় আছে। আৰু প্ৰতিটা মমেণ্ট কেপচাৰ কৰিবলৈ চেষ্টা কৰিম, ভিডিঅ'ৰ জৰিয়তে আপোনালোকক শ্বেয়াৰ কৰিম।
বহুতেই বেছি ভাল লাগিছে। ইয়াৰে মাজত ময়ো আছোঁ আৰু পাৰিলে আপোনালোকে যদি চিনি পায় কোনটো হয় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু বহুত বেছি এনজয়মেণ্ট গাঁৱত আমাৰ প্ৰতিবাৰে হয়, কিন্তু দৌল যাত্ৰাত এণ্ট্ৰি কৰিম বুলি ভাবিছিলোঁ। আপোনালোকক দৌলৰ সেইখিনি অংশ অকণমান দেখাবলৈ চেষ্টা কৰিম আমাৰ গাঁৱত যিহেতুকে আহিব, আৰু মাজে মাজে অলপ আপোনালোকক ভইচ অভাৰ দি আহিছোঁ। অৱস্থা নাইকিয়া একদম তলৰ পৰা ওপৰলৈকে। আৰু দৌল আহিব এতিয়া ঘূৰাবলৈ। দৌল যাত্ৰাটো সেইফালে যাব নোৱাৰিলোৱে, কিন্তু গাঁৱত বহুত বেছি ভাগৰ লাগিছে। গা পা ধুওঁ দৌল যাত্ৰালৈকে, দৌলৰ আশীৰ্বাদ লওঁ। পাৰিলে ভিডিঅ'টো দেখাবলৈ চেষ্টা কৰিম, আৰু ইমানখিনিলৈকে ভিডিঅ'টো চাই থকাৰ বাবে বহুত বেছি ধন্যবাদ। এয়া দৌল যাত্ৰা আহি আছে, গামোচা পাৰি সকলোৱে ৰেডি হৈছে প্ৰভু কৃষ্ণক আদৰিবলৈ। আমাৰ ইয়াতে এজনে নিমন্ত্ৰণ কৰিছিলে ঘৰলৈকে, তো তেওঁৰ চোতাললৈকে যাব। দৌল যাত্ৰাত লগত দুটা আহিছিলে, পুৰা বানে দিছে। চাচোন বানাৰ ক'ত দিলে, চাবা নাৰা ক'ত দিলে। গা পা ধুইছিলোঁ ভগৱানৰ আশীৰ্বাদ ল'ম বুলি। চাচোন খাটাম। সকলোৱে খুব বেছি এনজয় কৰিছে, আৰু হোলীৰ বিভিন্ন ৰঙৰ দৰে আপোনালোকৰ জীৱনবোৰতো ৰঙীন হওক, তাৰে কামনাৰে আপোনালোকে সকলোৱে প্ৰভু কৃষ্ণৰ আশীৰ্বাদ লওক এই ভিডিঅ'ৰ জৰিয়তে। আশা কৰোঁ আপোনালোকৰ সকলোৰে দিনবোৰ শুভ হওক। বলক ভিডিঅ'ৰ জৰিয়তে আগুৱাই গৈ থাকোঁ। আৰু ৰাতি হোলীৰ এটা খানা খুব ধুনীয়াকৈ আয়োজন কৰা হৈছে গোটেই লগ বন্ধু বুলি। আৰু এইফালে চব্জি গুটি আছে, ওচৰতে মন্দিৰ, আৰু মন্দিৰৰ প্ৰাংগণৰ ওচৰতে দালি বনোৱা হৈ গ'ল। এয়া পনীৰ বনাই আছে। আমি মাংস কেইজনমানে নাখাওঁ, 4জন মানে, আৰু এয়া মাংস। আৰু গোটেইবোৰে এতিয়া মাংসৰ কাৰাকাৰী বহুত কিবাকিবি এনে ধেমালি, আৰু এইবোৰ চলিয়ে থাকে। আৰু এইবোৰ হৈছে ভাত কাঢ়াৰ আমাৰ সঁজুলি নাছিলে, জালনীখন আছিলে, তো তাত ভাত কাঢ়ি কিনে এই বাল্টিটোত ৰাখিছোঁ। গোটেইখিনি ইউনিক আইডিয়া। আৰু ভিডিঅ'টো চাই থকাৰ বাবে বহুত ধন্যবাদ। আকৌ এটা নতুন ভিডিঅ'ত লগ পাব। টিল দেন টাটা, বাই বাই, গুড নাইট।